মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত পোষ্টাৰিং কৰাৰ কোনো দৰকাৰেই নাই তথাপি দাদাই আমাক দেখাই থৈ গৈছিলে মিছন চাইনাৰ সময়তে গোটেই ফ্ৰেণ্ড ক্লাবৰ লগত মিলি তেখেত নিজেও সক্ৰিয়ভাৱে ৰাতি আহি পোষ্টাৰিং কৰে গতিকে দাদাৰ সেই পথটোকে লৈ আমিও ৰৈ বিনালে পোষ্টাৰিং কালিৰ পৰা গোটেই ফ্ৰেণ্ড ক্লাব আছে পিকুহঁত আছে ঋষিহঁত আছে গোটেইখিনি আমি কৰিছোঁ আৰু আজিও কৰি আছোঁ গতিকে সমূহ অসমবাসী আহিব মাতিবতো নালাগে সকলোৱে গমেই পাইছে আৰু আমি আশা কৰিছোঁ বিশ্বৰ বুকুত মানে এখন জাকত জিলিকা আৰু বিশ্বৰ বুকুত যাতে ৱৰ্ল্ড মানে ৰেকৰ্ড কৰা এখন মানে যাতে ৰেকৰ্ডটো কোনো ব্ৰেক কৰিব নাই এনেধৰণে যাতে আমাৰ ছবিখন দাদাৰ শেষ ছবিখন হওক আমি তাৰে কামনা কৰিছোঁ পাইৰেচিটো সেইটোতো কেতিয়াও মানি ল'বই নোৱাৰোঁ পাইৰেচি হ'বই নালাগে আৰু যোনে তেনেকুৱা কামবিলাক কৰি থাকে এইখনৰ ক্ষেত্ৰত যাতে কেতিয়াও নকৰে সেইটো আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আচলতে আমি দাদাক যিহেতু আমি ভগৱান বুলি মানো আৰু ভগৱানে আমাক শেষ উপহাৰ আমাক প্ৰসাদ দি থৈ গৈছে মোৰ মনটোৱে আমি এমাহ নহয় দুমাহ নহয় মাহ জুৰি বছৰলৈকে আমি মানে ৰৈ থাকিম প্ৰতীক্ষা কৰিম অপেক্ষা কৰিম ছবিখন চাবলৈ আৰু যিহেতু একদম এতিয়া টিকেটটোতো চ'ল্ড আউট হৈ গৈছে গতিকে ৰাইজ চাব আকৌ টিকেট আহিব গতিকে আমি ধৈৰ্য ধৰি সুন্দৰকৈ সকলোৱে যাতে চাব পাৰে আৰু শৃংখলাবদ্ধভাৱে আৰু এইখন চিনেমা সোনকালে নেনামে হলৰ পৰা গতিকে আমি সকলোৱে একদম উপভোগ কৰিব মানে পাৰিম আৰু উপভোগ কৰাৰ পাছতহে যাতে এই চিনেমাখন নমায় সেইটো এটা আমাৰ হলৰ যিসকল আমাৰ কৰ্তৃপক্ষ তেখেতলোকলৈ আমাৰ অনুৰোধ